ডুমডুমা 6 নম্বৰ সুক্ৰেটিং পথাৰ গাঁৱত বানপানীৰ ফলত ক্ষতিগ্ৰস্ত বাঁহৰ দলং। নদীৰ পানীৰে উপচি পৰি বাঁহৰ দলংখন বেকা হৈ পৰাত নিদ্ৰাহৰণ হৈছে গাঁওবাসী ৰাইজৰ। আনকি বাঁহৰ দলংখনৰ বাবে যাতায়াত কৰোঁতে দুজনকৈ ব্যক্তি মৃত্যু হোৱাৰো ঘটনা সংঘটিত হৈছে। ডুমডুমা বিধানসভা সমষ্টিৰ 6 নং চক্ৰেটিং পথাৰৰ গাঁৱত এখন বাঁহৰ ভগা দলঙে এতিয়া জ্বলা-কলা খুৱাইছে গাঁওখনৰ শতাধিক পৰিয়ালক। বছৰ বছৰ ধৰি গাঁওবাসীয়ে নিজৰ পকেটৰ ধনেৰে বাঁহৰ দলংখন নিৰ্মাণ কৰি আহিছে যদিও কালিৰে পৰা অহা প্ৰচণ্ড বৰষুণৰ ফলত ডুমডুমা নদীৰ পানীৰে উপচি পৰি বাঁহৰ দলংখন বেকা হৈ পৰাত এতিয়া নিদ্ৰাহৰণ হৈছে গাঁওবাসী ৰাইজৰ। দলংখন নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক গাঁওবাসীয়ে আবেদন নিবেদন কৰিছে যদিও আজিলৈ হৈ উঠা নাই দলংখনৰ নিৰ্মাণৰ কাম। দলংখন সম্পূৰ্ণ হৈ নুঠাত এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৰাইজ। বিগত সময়ত উক্ত দলঙেৰে যাতায়াত কৰোঁতে দুজনকৈ ব্যক্তিৰো মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে যদিও কাণ খাৰ নাই স্থানীয় জনপ্ৰতিনিধিৰ। ये 10 नंबर वार्ड है और यहाँ हम लोग का साल में 2-4 आदमी ऐसे पैदल पार होने में घटना हो जाता है, डूब जाता है और हम लोग को दलंग एक चाहिए था और उम्मीद है मिलेगा। और हम लोग कंप्लेन किया था मेरे को, लेकिन कोई सुनवाई नहीं हुआ अभी तक मतलब। और दलंग हम लोग को चाहिए मतलब, और बहुत दिक्कत होता है लड़का बच्चा के लिए, स्कूल आना जाना, हम लोग को लिए भी, हम लोग मतलब बिजनेस ले जाना है, गाय गोरू दूध ले जाने में बहुत दिक्कत होता है मतलब। ये मतलब हम लोग को दलंगे चाहिए और कुछ ऐसी कोई बात नहीं है। तो ये अपने मेहनत करके बनाया है, हजरा वजरा लगा कर अपने बांस उस काट के हजरा लगा के बनाया है। अभी दलंग के टूटने का पूरा चांस है, पानी बढ़ा हुआ है और पूरा दिक्कत होता है मतलब 100% चांस है टूटने का। हमरा पार होके भी कितना कष्ट होला, 2-3 आदमी भी डूब जालन, स्कूल जाके कष्ट होला। छुआ पुता के हमरा हाजरा लगाई के बनाई, डेली 15टा 20टा आदमी लगाई के हाजरा लगाई के बनाई दलंगटा। छुआ पुता के कष्ट होला पार होके बोल के हमरा हाजरा लगाई के दलंग बनाई। सुक्रेटिंग पथार गाँव 10 नंबर वार्ड लगे 6 नंबर लाइन इटा रुपेश गोवाला ले है नहीं ले है रुपेश गोवाला खबर। कागज एक बार दियल रहे ना, कागज एक बार दे ही दलंगर खातिर। रुपेश गोवाला विचार नहीं करी है दलंगर खातिर। हम तो কি ভাবতে এখন তো আমরা এখন চাহতি যে আমরা একটা দলং হয়ে যায় লাগে। আমরা ডুবা পানি হইলা কোনো একটা ক্ষতিপূরণ भी नहीं देला, कितना बार घर सब डूब जाए, क्षतिपूरण हमरा का नहीं मिली है। 2015-2020 में और कौन घर सब डूब जाए रहे। दलंगे लगी हमरा के, दलंगे लगी हमरा के। 3-4 बार कागज दिया আজি মই স্থানীয় ওচৰৰ ৰাইজ হিচাপে মই ওলাই আহিছোঁ এওঁলোকৰ দুৰ্দশা দেখি। বিভিন্ন দিনত তেওঁলোকৰ দেখিবলৈ সমস্যাবিলাক দেখিবলৈ পাওঁ যে তেওঁলোকৰ যেতিয়া এই বানপানীৰ সমস্যাবিলাক আহে, যেতিয়া বানাক্ৰান্ত লোকসকলৰ মানে তেওঁলোকৰ ঘৰ দুৱাৰ ডুবি যায়, তেওঁলোকৰ এই 6 নম্বৰ সুক্ৰেটিং 6 নম্বৰ 10 নম্বৰ ৱাৰ্ডত এইটো পৰে তেওঁলোকৰ, আৰু 6 নম্বৰ লাইন হয়। এওঁলোকৰ সমস্যা হৈছে এইটোৱে যে তেওঁলোকৰ বিভিন্ন সময়ত তেওঁলোকৰ এই কণ কণ শিশুসকল স্কুলত যাবলৈ তেওঁলোকৰ অসুবিধা হৈছে, আৰু তেওঁলোক কলেজ যাবলৈও তেওঁলোকৰ ডাঙৰ ডাঙৰ ল'ৰাবিলাকৰো অসুবিধা হৈছে, ছোৱালীবিলাকৰো অসুবিধা হৈছে। গতিকে স্থানীয় বিধায়কক তেওঁলোকে কেইবাবাৰো তেওঁলোকে ৰিটাৰ্ণ দিয়া হৈছে, তেওঁলোকে কমপ্লেইন দিছে যে আমাক সাহায্য হিচাপে দলংখন আমাক নিৰ্মাণ কৰি দিয়ক, কিন্তু তাৰ পৰা কোনো ধৰণৰ তেওঁলোকৰ প্ৰতিফলন তেওঁলোকে পোৱা নাই। গতিকে তেওঁলোকে অনুৰোধ জনাইছে যে অতি শীঘ্ৰে এই দলংখন তেওঁলোকে যি বাঁহৰ দলংখন তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে মেৰামতি কৰি লৈছে। এইখনৰো মানে যোৱাকালি বৰষুণৰ পানীৰ ফলত যি বানপানীৰ বৃদ্ধি হ'লে তাৰপিছত দলংখন কিন্তু অলপমান তেৰা হৈছে। এতিয়া এনেকুৱা হৈছে তেওঁলোক যদি পাৰ হ'বলৈ যায় তেতিয়াহ'লে হয়তো মানে কোনোবা দুৰ্ঘটনা ঘটিব। আৰু আগন্তুক দিনতো আমি দেখিবলৈ পাইছোঁ যোৱা বৰ্ষত 2জনকৈ ব্যক্তি ইয়াত মৃত্যুবৰণ কৰিছে বানপানীৰ ফলত। গতিকে তেনেকুৱা যাতে আৰু দ্বিতীয়বাৰ নহয় তাৰ আগতে আমাৰ যি মন্ত্ৰী বিধায়ক ডাঙৰীয়া আছে, প্ৰথমতে আমাৰ MLA, তাৰপিছত এতিয়া তেওঁ মন্ত্ৰীৰে ৰূপান্তৰিত হৈছে। গতিকে তেওঁলৈ অনুৰোধ, ৰূপেশ গোৱালা ডাঙৰীয়া অতি শীঘ্ৰে দলংখন মেৰামতি কৰি ৰাইজক যাতে অলপমান সকাহ দিয়ে, যাতে ৰাইজে যাতে স্কুল অহা যোৱাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ কাৰণে তেওঁলোকে মই অনুৰোধ জনালোঁ। এই নদী এই আমাৰ এই বাইপাছৰ নদীখনেই হয়,
তাৰ পৰা গৈ কিনে আপোনাৰ ডুমডুমা নৈৰ লগত একত্ৰিত হৈছে আৰু ইয়াৰ পৰা তেওঁলোক এইখন গৈয়ে ব্ৰহ্মপুত্ৰত জড়িত হৈছে।